আমি কালি বাইদেউ ঘৰলৈ আহিলোঁ মানে আমগুৰিলৈ আহিলোঁ আমগুৰি ইয়াত কি হৈছে এডোখৰ গাঁওখনৰ নাম মানদনিয়ালৈ আহিলোঁ আৰু ৰাতি ভাগিনক লগ নেপালোঁ মানে সি প্ৰায় 1টামান বজাত পালেহি আৰু ৰাতি আমি শুই গ'লোঁ অকল মাত খাই লগালোঁ আৰু কালি আছিলে ভাওনাৰ তাহাঁতৰ প্ৰতিযোগিতা আছিলে ভাওনালৈ গৈছিলে আৰু মই মানে ইমান ধুনীয়াকৈ খোল বজাই খোল ঢোল নেগেৰা মানে অল এভৰিথিঙে ইনষ্ট্ৰুমেণ্ট বজায় সি ইমান ধুনীয়াকৈ বজায় নহয় সেইকাৰণে ভাবিলোঁ আপোনালোকলৈ এটা ভিডিঅ' প্ৰেৰণ কৰোঁ আৰু আমাৰ ভাগিনটোকো চিনাকি কৰি দিওঁ লগতে এয়া ভাগিনে বজাই আছে গম পাইছেনে অলপ আগতে মই আপোনালোকৰ মাজলৈ এটা ভিডিঅ' প্ৰেৰণ কৰিছিলোঁ দেই আৰু আমাৰ পোৱালীকেইটা একদম কি ক'ম আৰু কি এইটো কি ব'লা মোৰযোৰ সেয়া বোলা আহা আমাৰ এয়া আমাৰ হৈছে ভাগিনটো এইফালে নমস্কাৰ কৰি দিয়া সকলোকে এয়া ৰাজপল কালি ক'ত ভাওনা ক'ত আছিলে নকছাৰীত ভাওনা আছিলে আৰু ককায়েকক পাই এইফালে পৰিব আকৌ ককায়েকক পাই মানে একদম পূৰা ফূৰ্তি গম পাইছেনে আৰু কালি ভাওনা কম্পিটিশ্যন কালি ৰাতি আহি পালেহি আৰু আমাৰ মানে ৰাজপলৰ এটা ইউটিউব চেনেল আছে দেই আপোনালোকে সকলোৱে ছাবস্ক্ৰাইব কৰিব লগতে ফেচবুকতেও ৰাজপল বুলি আছে হয়নে আৰু ফ'ল' কৰিব আৰু আপোনালোকক আমাৰ প্ৰতিভা মানে দেখাব এতিয়া ৰাজপলে কিবা এটা বজাই দেখুৱা বজোৱা হৈ গ'ল বহি লোৱা হৈ গ'ল মই অকণমান কাটলৈ গৈছোঁ ধুনীয়াকৈ দিয়া কিবা এটা বজোৱা দেখিলেনে বাৰু কি ধুনীয়াকৈ বজাইছে ৰাতিপুৱাই এনেকুৱা এটা যদি পৰিৱেশ পায় কেনেকুৱা ভাল লাগিব বুলি চাওক এয়া আৰু আমাৰ এইবাৰ ৰাজপল কিহত পঢ়িছে কৈ দিয়া BA ছেকেণ্ড চেম কিন্তু কোন কলেজ আছিলে চাৰিং কলেজ আৰু চাৰিং কলেজৰ কিন্তু একদম কালচাৰেল ছেক্ৰেটাৰী হয় দেই আৰু ছেক্ৰেটাৰী হয় বাৰু চব প্ৰতিভাৰ অধিকাৰী হ'ব লাগিব হয়নে সেইটো কাৰণে কালচাৰেল ছেক্ৰেটাৰী মানে একদম পাৰফেক্ট আৰু মোৰ যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে আপোনালোকে লাইক এটা কৰিব আৰু সুন্দৰ চা কমেণ্ট এটা কৰি যাব দেই আৰু লগতে আমাৰ ৰাজপলৰ চেনেলটো ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে ফ'ল' কৰিব